উপস্থিত আছোঁ পৰ্বতজোৰা জংগীৰকেলা এখন পাহাৰ আৰু এইখন পাহাৰ যিখন এখন ফিল্ড আছে এইখন ফিল্ডত কিন্তু এডাল যুৱক কিন্তু অনুশীলনত ব্যস্ত হৈছে যিহেতু অক্টোবৰ মাহত কিন্তু তেওঁলোকৰ যি ইণ্টাৰভিউ আছে বৰ সতীৰ্থ সামগ্ৰীৰ পৰিৱেশখিনি দেখুৱাব আচলতে যে এইসকল যিসকল যুৱক আছে তেওঁলোকে দেশ মাতৃ সেৱাৰ উদ্দেশ্যৰে তেওঁলোকে কিন্তু এতিয়া এনেকৈ অনুশীলনত ব্যস্ত হৈ আছে আৰু যিহেতু অক্টোবৰ মাহত তেওঁলোকৰ ফিজিকেল যিহেতু পৰীক্ষা আছে আৰু পৰীক্ষাত তেওঁলোকে ভাল যাতে ৰিজাল্ট হয় সেইকাৰণে কিন্তু তেওঁলোকে এতিয়া উঠি পৰি লাগিছে আচলতে মূৰৰ ঘাম এতিয়া পেলাই তেওঁলোকে মাটিত পেলাই তেওঁলোকে এনেকৈ দিনে নিশাই কিন্তু তেওঁলোকে এতিয়া উঠিবই লাগিছে আচলতে অনুশীলন কৰা ব্যস্ত হৈছে মই কিছু কথা জনাৰ চেষ্টা কৰিম আচলতে যুৱক এজনৰ পৰা যে তেওঁলোকে কিমান দিনৰ পৰা আচলতে কষ্ট কৰি আছে আৰু কি ক'ব আচলতে যে আপোনালোকে কিমান দিনৰ পৰা কষ্ট কৰি আছে আৰু কিমান মানুহ ইয়াত ৰান কৰি আছে কি ক'ব আমালোকে আজি 150 মান হ'ব আৰু প্ৰত্যেক দিনে আৰু 200-300 মান হয় আৰু ৰান কৰি থাকোঁ আমালোকে এক্সাৰচাইজ কৰোঁ ৰান কৰোঁ আৰু আহিব এডমিট যেতিয়া দিব আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে ইয়াত আহিব এই অঞ্চলৰ সকলোবিলাকে ইয়াত আহে কিমান 4-5টা মান অঞ্চল আছে সকলোবিলাকে ইয়াত গোটেইগুলো মিলি আমালোকে ৰান কৰোঁ ইয়াত আপোনাক প্ৰশিক্ষণ দিয়া কোনোবা আছে নেকি নিজে নিজে আমাৰ এই ফিল্ডত কোনো প্ৰশিক্ষণ দিয়া মানুহ নাই আমি নিজৰ অভিজ্ঞতা সেইটো আমি যিমান পাৰোঁ সেইখিনি আমি কৰি থাকোঁ ৰান কৰি থাকোঁ যুৱতীবিলাক আহে আৰু এতিয়া অহা নাই আৰু এডমিট দিলে সেইবিলাক আহিব অক্টোবৰত 3 অক্টোবৰত দিয়াৰ কথা আছে আপুনি ইয়াত কি কি ধৰণৰ এক্সাৰচাইজ কৰে আচলতে ইয়াত আমালোকে চিন আপ মাৰোঁ পুছ আপ মাৰোঁ আৰু ৰানিং মাৰোঁ আৰু আছে কিবা লং জাম্প থাকে সেইটো হেঁপাহটো কি হোৱাৰ মন মেলিছে আসাম পুলিচ আছে আৰু অসম পুলিচ যিমান যুৱক আছে বিভিন্নজনে বিভিন্ন মত আৰু আছে আৰু সেই আৰু আৰ্মি আছে সকলো আৰ্মি আছে গোটেইকেইটা এইখন গ্ৰাউণ্ডত যেতিয়া আপোনালোকে ৰান কৰে বা এক্সাৰচাইজ কৰে তেতিয়া আপোনালোকৰ কিবা অসুবিধাৰ সন্মুখীন হয় না অসুবিধা হয় অলপ অসুবিধা হয় আমাৰ ফিল্ডটো অলপ বেয়া আছে বৰষুণ আহে তথাপি আমি আহি থাকোঁ ৰান মাৰি থাকোঁ ইয়াৰ পৰা বহুত আগতে পাই থাকে প্ৰত্যেক বছৰে ইয়াৰ পৰা পাই থাকে 4টা-12টা মানকৈ পাই থাকে ইয়াতে আৰু হয় নিশ্চয়কৈ তেওঁলোকে কেনেকৈ উল্লেখ কৰিছে আচলতে যে দিনে নিশাই এতিয়া তেওঁলোকে অনুশীলনত ব্যস্ত হৈ আছে আৰু প্ৰশিক্ষণ দিয়াৰ কোনোবা নাই যদি নিজৰ ফালৰ পৰা কৰি আছে যিহেতু ক'ব লাগিব আৰু এই যিখন ফিল্ড আছে এইখন ফিল্ডত কিন্তু এটা তেওঁলোকে অকণমান অসুবিধাৰ সন্মুখীন হৈছে কাৰণ যিহেতু ক'ব লাগিব বৰষুণ দিলে এইখন ফিল্ডত বিভিন্ন সময়ত বেয়া হয় আৰু এতিয়া তেওঁলোকে এনেকৈ দেশ মাতৃ সেৱাৰ বাবে তেওঁলোকে কিন্তু দিনে নিশাই অনুশীলনত ব্যস্ত হৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ